ত্ৰিভুজ অধ্যায় 6 অনুকূলনী 6.3 এক নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে 6.37ত দিয়া ত্ৰিভুজবিলাকৰ কোনবিলাক জোৰ সদৃশ উল্লেখ কৰা। উত্তৰটো দিয়া ক্ষেত্ৰত কি সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাকৰ প্ৰতীকেৰে প্ৰকাশ কৰা বুলি কৈছে। এতিয়া এক নম্বৰটো দিয়া আছে ABC, কোণ A 60, কোণ B 80, কোণ C 40 আৰু PQR ত্ৰিভুজত দিয়া আছে কোণ P 60, কোণ Q 80 আৰু কোণ R 40। ইয়াত চোৱা সদৃশ হ'বলৈ আমাৰ কি আছিলে অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লাগিব আদৰ্শ শৰ্ত হ'লে। ইয়াত চোৱাচোন ABC আৰু PQRৰ অনুৰূপ কোণবিলাক কোনটো কোণ A ইকুৱেল কোণ P, কাৰণ ইয়াত 60 আছে ইয়াতো 60 আছে। আকৌ কোণ B কাৰ অনুৰূপ হ'ব অনুৰূপ কোণ হ'ব Qৰ, কাৰণ ইয়াত 80 আছে 80 সমান আছে আৰু কোণ Cৰ 40 আৰু কোণ R 40 সমান হৈছে। তেনেহ'লে ইয়াত কি আদৰ্শ শৰ্ত আহিব A, কাৰণ ইয়াত অনুৰূপ কোণবোৰ সমান হৈছে। তেনেহ'লে কি হ'ব কোণ A কোণ P কিমান 60, আকৌ কোণ B সমান কোণ Q কিমান 80 ডিগ্ৰী, আকৌ কোণ C সমান কোণ R কিমান 40 ডিগ্ৰী। তেনেহ'লে অনুৰূপ কোণবিলাক সমান হোৱাৰ কাৰণে আমাৰ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। কি আদৰ্শ শৰ্ত আমাৰ এনেদৰে আমি কৰিব লাগিব। এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্নটো চাওঁ। এতিয়া চোৱা 2 নম্বৰটো AB দিয়া আছে 2, BC দিয়া আছে 2.5, AC দিয়া আছে 3, আকৌ PQRত PQ দিয়া আছে 6, QR দিয়া আছে 4 আৰু PR দিয়া আছে 5। ইয়াত বাহুবোৰৰ মান দিয়া আছে। তেনেহ'লে আমি ইয়াত বাহুবোৰৰ মান দিয়া থাকিলে আমি অনুৰূপ বাহুবোৰ সমান দেখুৱাব লাগে। এতিয়া চোৱা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ পৰা চোৱা এতিয়া কি পাওঁ আমি AB বাই কি হ'ব অনুৰূপ বাহু AB হ'লে ইয়াৰ কি হ'ব QR। তেনেহ'লে ABৰ মান 2 বহালোঁ, QRৰ মান 4, 2/4 মানে 1/2। ঠিক তেনেদৰে BCৰ অনুৰূপ বাহু কোনটো BCৰ অনুৰূপ বাহু PR। তেনেহ'লে BC 2.5, PR কিমান 5, 2.5 বাই কি হ'ব পইণ্ট অতৰা দিলে ইয়াৰ তলত 50 আহিলে, তেনে 25/50 কিমান 1/2। আকৌ AC বাই কি হ'ব অনুৰূপ বাহু PQ, ACৰ ভেলু 3, PQৰ ভেলু 6, 3/6 কিমান 1/2। ইয়াত চোৱা আমাৰ অনুৰূপ বাহুবোৰ 1/2 1/2 1/2 সমান হৈছে। কি হ'ব AB বাই QR ইকুৱেল BC বাই PR, আকৌ AC বাই PQ 1/2। তেনেহ'লে কি শৰ্ত আহিলে এতিয়া ত্ৰিভুজ অনুৰূপ বাহুবোৰৰ মান যদি সমান হয় তেনে ত্ৰিভুজটো কি হয় ত্ৰিভুজ দুটা এটা সদৃশ ত্ৰিভুজ হয়। ত্ৰিভুজ PQR কি শৰ্তত গোটেইখিনি বাহু আছে S শৰ্ত। এতিয়া আমি 3 নম্বৰটো চাওঁ। এতিয়া 3 নম্বৰটো চোৱা LMP আৰু DEF আছে। ইয়াত কি আছে ইয়াতো আমাৰ বাহুবোৰৰ মানবোৰ দিয়া আছে। তেনেহ'লে আমি বাহুবোৰৰ অনুৰূপ বাহুবোৰ আমি সমান কৰিবলৈ যাম। এতিয়া চোৱা ত্ৰিভুজ LMP আৰু ত্ৰিভুজ DEFৰ পৰা কি পাওঁ আমি LM বাই কি হ'ব LM বাই EF হ'ব অনুৰূপ বাহু। তেনেহ'লে LM কিমান আছে 2.7 আৰু EF কিমান আছে 5, এইটো এনেকৈ থাকিল। তাৰপিছত আছে আমাৰ MPৰ অনুৰূপ বাহু কি হ'ব DE,
এম পিৰ মান 2 ডি ইৰ 4 2/4 মানে 1/2 আকৌ এল পি বাই কি হ'ব আমাৰ ডি এফ এল পিৰ ভেলু 3 ডি এফৰ ভেলু কিমান 6 3/6 1/2 ইয়াত চোৱা এম পি বাই ডি ই আৰু এল পি বাই ডি এফৰ মান 1/2 একে ওলাইছে কিন্তু এল এম আৰু বাই ই এফৰ মান একে ওলোৱা নাই তেনেহ'লে এইটো আমাৰ কি হ'ব ত্ৰিভুজটো আমাৰ সদৃশ নহয় এতেকে এল এম বাই ই এফ নট ইকুৱেল টু এম পি বাই ডি ই সমান এল পি বাই ডি এফ এইটো তেনেহ'লে আমাৰ সমান নোহোৱাৰ কাৰণে কি সদৃশ নহয় কি চৰ্ত সাপেক্ষে সদৃশ নহয় আমাৰ বাহু আছে কাৰণে এছ 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 সদৃশ নহ'লে আমাৰ লিখাৰ প্ৰয়োজন নাই আৰু এতিয়া আমাৰ 4 নম্বৰটো চোৱা আমাৰ 4 নম্বৰটো চোৱা এম এন এল দিয়া আছে আৰু পি কিউ আৰ দিয়া আছে এতিয়া চোৱা ত্ৰিভুজ এম এন এল আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা কি পাওঁ আমি চোৱা এম এনৰ অনুৰূপটো আমাৰ কি হয় পি কিউ অনুৰূপ বাহু এম এন কিমান আছে 2.5 আৰু পি কিউ কিমান আছে 6 এইটো আকৌ এম এল বাই কিউ আৰ এম এলৰ ভেলু 5 কিউ আৰৰ ভেলু 10 5/10 মানে 1/2 আৰু কোণ এটা আছে অনুৰূপ কোণ এটা আছে এম কিউ একে 70 ইয়াত চোৱা অনুৰূপ বাহুবোৰ আমাৰ একেই নহয় 2.5/6 এটাত পালোঁ আকৌ এটাত কিমান পালোঁ 1/2 এইকাৰণে কি হ'ব ত্ৰিভুজটো কি হ'ব আমাৰ সমান নোহোৱাৰ কাৰণে সদৃশ নহয় এইটো এনচাৰ এতিয়া আমি 5 নম্বৰটো চাওঁ 5 নম্বৰটো চোৱা ত্ৰিভুজ এ বি চি আৰু ডি ই এফৰ পৰা আমি কি পাওঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফৰ পৰা অনুৰূপ কোণ এটা আছে কোণ এফ ইকুৱেল টু কিমান হ'ব আমাৰ 80 ডিগ্ৰী আছে আকৌ এ বি বাই অনুৰূপ বাহু এ বি বাই এৰ পৰা এইটো তেতিয়া ডি এফ এ বিৰ ভেলু 2.5 ডি এফৰ ভেলু 5 2.5/5 কি হয় 1/2 আকৌ বি চি বাই কি হ'ব আমাৰ ডি ই হ'ব বি চি বাই ডি ই অনুৰূপ কোণবোৰৰ আমাৰ এইটো আৰু এইটোৱে হ'ব বাহুবোৰ এতিয়া বি চি বাই ডি ই বি চিৰ মান 3 ডি ইৰ নাই এনেকৈ থাকিল আৰু আমাৰ এ চি বাই ই এফ এ চিৰ মান আমাৰ নাই ই এফৰ ভেলু 6 ইয়াত আমাৰ মানবোৰে নাই কাৰণে আমাৰ সমানো নহয় এইকাৰণে এইটো কি হ'ব আমাৰ সদৃশ নহয় অনুৰূপ বাহুবোৰ সমান নহয় সেইকাৰণে কি হ'ব সদৃশ নহয় ইয়াত তোমালোকে অনুৰূপ কোণ দিয়া আছে অনুৰূপ কোণবোৰৰ পৰাই তোমালোকে ইয়াত এতিয়া এ চি হ'লে ই এফ হ'ব আকৌ এ বি হ'লে কি হ'ব ডি এফ এইটো এ বি ডি এফ অনুৰূপ কোণবোৰৰ পৰা এইফালে বাহুবোৰ সমানুপাতিক হ'ব এতিয়া নেক্সট প্ৰশ্নটো চাওঁ নেক্সট আমাৰ 6 নম্বৰটো চোৱা ডি ই এফ আৰু পি কিউ আৰ আছে ডি কোণৰ মান 70 ইৰ 80 এফৰ নাই কিউ 80 দিয়া আছে আৰ 30 পি নাই প্ৰথমে আমি ইয়াত কোণৰ মান কথা কৈছে অনুৰূপ কোণবোৰ সমান হ'বলৈ হ'লে আমি প্ৰথমে এই
এফৰ মান নাই আৰু পিৰ নাই, এই মানখিনি উলিয়াই ল'ম। কেনেকৈ উলিয়াম আমি? যিহেতু ডি ই এফ এটা ত্ৰিভুজ হয়, ত্ৰিভুজ ডি ই এফৰ পৰা কি পাওঁ আমি? এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান? 180। এনেকৈ হ'ব ডি এংগুল ডি প্লাছ এংগুল ই প্লাছ এংগুল এফ ইকুৱেল টু 180। তেনেহ'লে কাৰ কাৰ মান আছে? ডিৰ ভেলু 70, ইৰ ভেলু 80, এফৰ মান আমি উলিয়াম 180। 70 প্লাছ 80 150 প্লাছ এংগুল এফ ইকুৱেল টু 180। তেনেহ'লে এংগুল এফ ইকুৱেল টু কিমান হ'ব? 180 প্লাছ 150 টু এইফালে ৰাইট ছাইডে নিলে মাইনাছ হ'ব, কিমান হ'ল? 30 ডিগ্ৰী। তেনেহ'লে কি হ'ল? কোন এফৰ মান কিমান পালোঁ আমি? 30। একেদৰে আমি ত্ৰিভুজ পি কিউ আৰৰ পৰা কোণ পি প্লাছ কোণ কিউ প্লাছ কোণ আৰ কিমান? 180। তেনেহ'লে কোণ পিৰ মান নাই, কিউৰ ভেলু 80, আৰৰ ভেলু 30, 180। তাৰপৰা 80 প্লাছ 30 আৰু প্লাছ কেইটা এফালে গ'লে মাইনাছ 110। তেনেহ'লে এংগুল পি 180 মাইনাছ 110 70 হয়। তেনেহ'লে আমাৰ কি হ'ল? পিৰ মান কিমান? 70। এতিয়া চোৱা, কোণ দি অনুৰূপ কোণ কিমান? ত্ৰিভুজ ডি ই এফ আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা কোণ ডিৰ অনুৰূপ কোণ কিমান? কোণ পি সমান আকৌ কোণ ইৰ অনুৰূপ কোণ কিউ কিমান? 80। আকৌ কোণ এফৰ অনুৰূপ কোণ কিমান? আৰ। আৰ কিমান? 30। তেনেহ'লে অনুৰূপ কোণবিলাক সমান হ'লে আমাৰ কি হয়? ত্ৰিভুজ দুটা আমাৰ কি হ'ব? সদৃশ। কি চৰ্থত আমাৰ গোটেইকেইটা কোণ আছে? কোণ কোণ আদিশ্য চৰ্থৰ সন্নিবেশ। এইটো এতিয়া নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰটো চোৱা, চিত্ৰত এই চিত্ৰটো ত্ৰিভুজ অ ডি চি সদৃশ ত্ৰিভুজ অ বি এ কমা কোণ বি অ চি ইকুৱেল টু 125 ডিগ্ৰী আৰু কোণ চি ডি অ 70 ডিগ্ৰী। কি উলিয়াব লাগে আমাক? কোণ ডি অ চি, কোণ ডি চি অ আৰু কোণ অ এ বি নিৰ্ণয় কৰা বুলি কৈছে। ইয়াত চোৱা এতিয়া সলিউশ্যন কি কি দিয়া আছে। ইয়াত বি অ চি কিমান? 125 ডিগ্ৰী, চি ডি অ 70 ডিগ্ৰী। কি উলিয়াব কৈছে আমাক? ডি অ চি, ডি চি অ আৰু অ এ বি। ইয়াত চোৱা, ডি অ চি পৰা ত্ৰিভুজ ডি অ চিৰ পৰা কি পাওঁ চোৱা, বি অ চি ইকুৱেল টু অ ডি চি প্লাছ ডি চি অ, কাৰণ ত্ৰিভুজৰ বহিকোণ এটাৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান। এতিয়া চাওঁ, ত্ৰিভুজ ডি অ চিৰ পৰা কি পাওঁ? বি অ চি বহিকোণটো আমাৰ বি অ চিটো হয়, অন্তকোণটো বহিকোণটো আমাৰ বি অ চি হয় আৰু অন্তকোণ দুটা কোণটো আমাৰ অ ডি চি প্লাছ অ চি ডি বা ডি চি অ লিখিব পাৰা। ইয়াত তোমালোকে লিখি দিয়া, ত্ৰিভুজৰ বহিকোণ এটাৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ সমষ্টিৰ সমান। এতিয়া ইয়াৰ মানখিনি বহাই দিম। বি অ চি, অ ডি চিৰ মান বা চি ডি অ একেই কথা, মাত্ৰ যাৰ কোণৰ কথা কৈছে ইয়াৰ মাজত থাকিলেই হ'ল।
কিমান আছে 70 আৰু BOCৰ মান কিমান দিয়া আছে 125 বহাই দিম 125 ইকুৱেল আৰু ODC বা CD 70 ডিগ্ৰী আকৌ প্লাছ DCO কিমান হ'ব DCO ইকুৱেল টু আমাৰ কিমান হ'ব 125 ডিগ্ৰী প্লাছ 70 টো লেফ্ট সাইডে নিলে কিমান হ'ব মাইনাস হ'ব এটা 125 মাইনাস 70 কিমান হয় 55 ডিগ্ৰী আকৌ চোৱা আকৌ DOC এটা ত্ৰিভুজ হয় আমাৰ তেনেহলে কি হয় ত্ৰিভুজ DOCৰ পৰা আকৌ কি পাওঁ ত্ৰিভুজ এটা তিনটা কোণৰ সমষ্টি কিমান আমি 180 বুলি গম পাওঁ আমি কেনেকৈ লিখিম DOC প্লাছ ODC প্লাছ OCD কিমান 180 এতিয়া আমি অলৰেডি আমি কি DCO পালোঁ DOC এটা ওলাব গৈ আছোঁ DOC প্লাছ ODCৰ মান কিমান 70 আকৌ OCDৰ মান কিমান পালোঁ আমি OCD বা DCO একে কথা 55 180 আকৌ কোন DOC 180 প্লাছ 70 প্লাছ 55 কিমান হয় আমাৰ 125 আৰু ৰাইট সাইডে নিলে কি হ'ব মাইনাস হ'ব 180 পৰা 125 মাইনাস কৰিলে কি হবে আমাৰ 55 ডিগ্ৰী আকৌ আমাক কি দিয়া আছে ত্ৰিভুজ আকৌ দিয়া আছে ত্ৰিভুজ ODC সদিক ত্ৰিভুজ OBA হলে আমাৰ সদিক হলে অনুৰূপ কোণবোৰ আমাৰ সমান হয় তেনে অনুৰূপ কোণটো আমাৰ ODC আৰু OBA এর অনুৰূপ কোণটো আমাৰ OAB ইকুৱেল DC এইটো অনুৰূপ কোণ এইটো DCO অনুৰূপ কোণ তাৰপিছত DCOৰ মান কিমান পালোঁ আমি DCO 55 OAB ইকুৱেল টু 55 ডিগ্ৰী তেনেহ'লে এইটো আমাৰ এনসাৰ এটা পালোঁ এইটো পালোঁ আৰু এইটো এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ ইয়াত তোমালোকে লিখি দিব পাৰা এটাকে DOC 55 আকৌ কোন DCO 55 ডিগ্ৰী কোন OAB 55 ডিগ্ৰী এইটো আনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 3 নম্বৰ প্ৰশ্নটো চোৱা ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ অবিন্দুত ছেদ কৰে দুটা ত্ৰিভুজক কোনো আদিশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যে OA বাই OC ইকুৱেল OB বাই OD এতিয়া চোৱা প্ৰথমে আমি ABCD এটা ট্ৰেপিজিয়াম অংকন কৰি ল'ম এইটো আমাৰ ট্ৰেপিজিয়াম ABCD আকৌ AC আমাৰ AC কৰ্ণ আৰু BD কৰ্ণ ক'ত ছেদ কৰিছে O বিন্দুত এইটো আমাৰ O বিন্দু ছেদ কৰিছে আৰু দুটা ত্ৰিভুজক কোনো আদিশ্য শৰ্ত ব্যৱহাৰ কৰি দেখুৱা যায় OA বাই OC ইকুৱেল টু OB বাই OD এতিয়া চোৱা ইয়া ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC AB পেৰেলেল DC আৰু ইয়াৰ
কৰ্ণ দুডাল কোনটো আমাৰ AC আৰু BD পৰস্পৰ O বিন্দুত ছেদ কৰিছে এটা প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে OA বাই OC সমান OB বাই OD এটা আমি প্ৰমাণ কৰিব লাগে এতিয়া আমাৰ প্ৰমাণটো চোৱা আমি কি জানো ABCD ট্ৰেপিজিয়ামৰ যদি AB পেৰেলেল DC হয় আৰু আমি AC যদি ছেদক হিচাপে ব্যৱহাৰ কৰোঁ তেনেহ'লে ইহঁতৰ একান্তৰ কোণবোৰ সমান হয় একান্তৰ কোণটো আমাৰ কোণ A আৰু এইটো C চোৱা ABCD ট্ৰেপিজিয়াম AB পেৰেলেল DC আৰু AC কি হয় আমাৰ AC যদি ছেদক হিচাপে ব্যৱহাৰ কৰোঁ AC ছেদক হ'লে আমাৰ একান্তৰ কোণবোৰ সমান হয় একান্তৰ কোণকেইটা আমাৰ OAB ইকুৱেল টু আমাৰ OCD একান্তৰ কোণ এটা আমি 1 নম্বৰ দিলোঁ আকৌ ABCD ট্ৰেপিজিয়ামৰ AB পেৰেলেল DC আৰু ছেদক হিচাপে যদি আমি কোনটো ব্যৱহাৰ কৰিম B দিক আকৌ ABCD ট্ৰেপিজিয়াম AB পেৰেলেল DC আৰু B দিক ছেদক তেনেহ'লে কি হ'ব আমাৰ B দি যদি ছেদক হয় একান্তৰ কোণটো B এংগল আৰু D OBA ইকুৱেল টু ODC 2 নম্বৰ দিম এইটো আমাৰ কি একান্তৰ কোণ এতিয়া আমি ত্ৰিভুজটো আমি সদৃশ বুলি দেখুৱাম ত্ৰিভুজ OAB আৰু COD এতিয়া ত্ৰিভুজ AOB আৰু ত্ৰিভুজ CODৰ পৰা কি হ'ব A কোণ সমান C কোণ মানে OAB OCD আমি অলৰেডি ওলাই থৈছোঁ এইটো লিখা 1ৰ পৰা আকৌ OBA ইকুৱেল টু ODC এইটো আমি 2ৰ পৰা আমাৰ আদিশ্য চৰ্ত ব্যৱহাৰ কৰিবলৈ আমাক কোণ আমি সমান কৰিলে আমাৰ ত্ৰিভুজ দুটা সদৃশ হ'ব আৰু অনুৰূপ কোণবিলাক সমান হ'লে আমাৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় এতিয়া এইটো আমাৰ বিপৰীত কোণ এটা আছে এইটো কোণ AOB ইকুৱেল টু কোণ DOC বিপৰীত কোণ এতিয়া আমাৰ ত্ৰিভুজটো সদৃশ হয় AOB সদৃশ ত্ৰিভুজ COD ই চৰ্তত আমাৰ AOB ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ COD আৰু আমাৰ অনুৰূপ কোণবোৰ সমান হোৱাৰ লগে লগে অনুৰূপ বাহুবোৰো আমাৰ সমানুপাতিক হয় সদৃশ ত্ৰিভুজত এতিয়া চোৱা AO বাই কি হ'ব তোমালোকে চবে চোৱা AO বাই OC আৰু OB বাই OD আমাক এইটোকে প্ৰমাণ কৰিব কৈছে এইটো AO বাই OC আৰু OB বাই OD এতেকে OA বাই OC ইকুৱেল OB বাই OD ত্ৰিভুজৰ
অনুৰূপ বাহুবোৰ সমানুপাতিক এইটো ইয়াত লিখি দিব পাৰা সদিশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক এইটো ভালকৈ চাই লোৱা কি কৰিলোঁ মই প্ৰমাণটো চাই এ বি চি ট্ৰেপিজিয়ামৰ এ বি পেৰেলাৰ ডি চি আৰু এ চি যদি ছেদক হিচাপে থাকে তেনেহ'লে কি হ'ব আমাৰ একান্তৰ কোণবোৰ আমাৰ সমান হয় একান্তৰ কোণ এ কোণ আৰু চিটো লিখিলোঁ আকৌ এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি পেৰেলাৰ চি ডি হয় যদি বি ডিটো আমি যদি ছেদক হিচাপে লওঁ তেতিয়া একান্তৰ কোণ বি আৰু ডি সমান হয় এইটো 1 আৰু 2 দিছোঁ তাৰপিছত ত্ৰিভুজটো আমি সদিশ বুলি দেখাইছোঁ কোনটো ত্ৰিভুজ লৈছোঁ এ অ' বি আৰু ডি অ' চি তেনেহ'লে আমাৰ এ অ' বি ইকুৱেল টু অ' চি ডি 1ৰ পৰা পালোঁ অ' বি এ ইকুৱেল টু অ' ডি চি 2ৰ পৰা পালোঁ আৰু এটা বিপৰীত কোণ কোনটো এ অ' বি আৰু ডি অ' চি আৰু তিনিটা কোণ সমান হোৱাৰ লগে লগে আমাৰ ত্ৰিভুজ দুটা সদৃশ হয় কি চৰ্থত এ চৰ্থত আৰু তাৰপিছত অনুৰূপ কোণবিলাক সমান হ'লে আমাৰ ত্ৰিভুজটো সদৃশ হোৱাৰ লগে লগে অনুৰূপ বাহুবোৰো আমাৰ সমানুপাতিক হয় তেনেহ'লে অ' এ বাই অ' চি আৰু অ' বি বাই অ' ডি সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক প্ৰমাণ এইটোৱে আমাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম